1 নৱেম্বৰৰ পিছত মেঘ ৰাশি, কৰ্কট ৰাশি, বৃশ্চিক ৰাশি আৰু ধনু ৰাশিয়ে নমস্কাৰ। অহা 1 নৱেম্বৰত শুক্ৰ কন্যা ৰাশিৰ পৰা তুলা ৰাশিলৈ গমন কৰিব আৰু তাৰ ফলত 4টা ৰাশিৰ লোকসকলে অত্যন্ত ভাল ফলাফল লাভ কৰিব। প্ৰথমতে মেঘ ৰাশিৰ লোকসকলে পাৰ্টনাৰশ্বিপ বিজনেছত যদি কোনো নতুন পাৰ্টনাৰশ্বিপ বিজনেছ আৰম্ভ কৰিব বিচাৰিছে তেনেহ'লে অত্যন্ত ভাল ফলাফল লাভ কৰিব। অবিবাহিত লোকসকলৰ বিবাহৰ কোনো প্ৰস্তাৱ আহিব পাৰে। বিবাহিত জীৱন সুখৰ হ'ব। বৃষ ৰাশিৰ লোকসকলে যদি আণ্ডাৰ প্ৰিভিলেজড লোকসকলক হেল্প কৰে, সহায় কৰে তেনেহ'লে বেনিফিট পাব। মিথুন ৰাশিৰ লোকসকলে যদি কোনো ক্ৰিয়েটিভ কামত জড়িত হয় তেনেহ'লে সফলতা লাভ কৰিব। সন্তানৰ পৰাও সুখ লাভ পাব। কৰ্কট ৰাশিৰ লোকসকলে প্ৰপাৰ্টি, গাড়ী, মাটি সম্পত্তি এইবোৰ ক্ৰয় কৰিব পাৰে। সিংহ ৰাশিৰ লোকসকলৰ এট্ৰাকশ্যন আৰু কমিউনিকেশ্যন ইম্প্ৰুভ কৰাৰ চেষ্টা কৰিব লাগিব। কন্যা ৰাশিৰ লোকসকলৰ সকলো ক্ষেত্ৰতে সুখ লাভ হ'ব। নিজৰ আপোনজনৰ লগত সময় কটাব পাৰিব। তুলা ৰাশিৰ লোকসকলে নিজৰ যত্ন ল'ব লাগিব হেল্থৰ আৰু লগতে নিজক ইম্প্ৰুভ কৰাৰ, নিজক ডেভেলপ কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব। বৃশ্চিক ৰাশিৰ লোকসকলে সুখ লাভ কৰিব আৰু লগতে নিজৰ জীৱনত যি যি বিচাৰিছিলে সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব। ধনু ৰাশিৰ লোকসকলৰ সম্পত্তি আৰু অপজিট জেণ্ডাৰৰ ফ্ৰেণ্ডছ বাঢ়িব পাৰে। ক্ৰিয়েটিভ কামত জড়িত হৈ থকা মকৰ ৰাশিৰ লোকসকলে নিজৰ কেৰিয়াৰত অত্যাধিক সাফল্যতা লাভ কৰিব। কুম্ভ ৰাশিৰ লোকসকলৰ ট্ৰেভেল হ'ব পাৰে বা হায়াৰ ষ্টাডিজৰ কাৰণেও দূৰ যাত্ৰা হ'ব পাৰে। মীন ৰাশিৰ লোকসকলে অপ্ৰত্যাশিত ফিনান্সিয়েল ডেভেলপমেণ্ট পাব পাৰে বা প্ৰপাৰ্টি লাভ কৰিব পাৰে। ইনলজৰ লগতো ৰিলেশ্যন ইম্প্ৰুভ হ'ব মীন ৰাশিৰ লোকসকলৰ। বিশেষকৈ 1 নৱেম্বৰৰ পিছত মেঘ ৰাশি, কৰ্কট ৰাশি, বৃশ্চিক ৰাশি আৰু ধনু ৰাশিয়ে অত্যন্ত ভাল ফলাফল লাভ কৰিব। ধন্যবাদ।